দৰঙৰ ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন অসমৰ কৃষিমন্ত্ৰী অতুল বৰাৰ। দৰঙৰ ডিপিলাস্থিত ঐতিহাসিক খটৰা সত্ৰ পৰিদৰ্শন কৰে অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই। মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই প্ৰাক্তন ৰাজহ মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা আৰু দলীয় কৰ্মকৰ্তাক লগত লৈ শৰাই আগবঢ়াই ৰঘুনাথৰ আশীষ নিৰ্মালী গ্ৰহণ কৰে। খটৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্ত আৰু সম্পাদক গংগাৰাম বৈশ্যই মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায়। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে, যাৰ বাবে অগপৰ তৃণমূল কৰ্মীসকলৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বহুকেইটা সমষ্টিত অগপৰ শিপা থকাৰ লগতে চিপাঝাৰত গণভিত্তি থকা বুলি উল্লেখ কৰে। লাইভ মই ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। 457 বছৰীয়া এই সত্ৰৰ পৰম্পৰা, এই সত্ৰৰ ৰীতি নীতি যথেষ্ট সুকীয়া। কিন্তু আজি আহিছোঁ মই, আপোনালোকে জানেই যে আজি 28 জানুৱাৰী, পথৰুঘাটৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ মই এই সত্ৰলৈ আহিম বুলি বহুতবাৰ ভাবিছিলোঁ যদিও অহা হোৱা নাছিল। কিন্তু আজি আহি মই অত্যন্ত আনন্দিত হৈছোঁ আৰু পৰম সৌভাগ্যৱান বুলি ভাবিছোঁ। মই বহুত কথা জানিলোঁ, তথ্য সম্বলিত কেতবোৰ পুস্তিকাও আমাক দিছে। গতিকে আৰু আমি যথেষ্ট কথা নিশ্চয় জানিব পাৰিম। এতিয়া আপোনালোকে সুধিছে মোক ৰাজনীতিৰ কথা, তো ৰাজনীতিটো নুসুধিলে আজিৰ দিনটোত ভাল। আৰু হয়, দলৰ কাম কাজ আমি কৰিয়ে আছোঁ। দলৰ কাম কাজ ৰাজ্যখনৰ বহু সমষ্টিত আমাৰ শিপা আছে, কাৰণ 85 চনৰ পৰা বিভিন্ন সময়ত বিভিন্ন সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। গতিকে দলটোক আমি আটাইতকৈ আগস্থান দিওঁ। গতিকে দলৰ স্বাৰ্থ হৈছে মূল কথা। আৰু আপোনালোকে জানেই যে আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ। আমি পুৰণা এলাই NDAত আমি আছোঁ। গতিকে নিৰ্বাচন আহিছে, সন্মুখত নিৰ্বাচন আছে। আমি কম দিনৰ ভিতৰতে, যিহেতু বিজেপিৰ লগত আমি মিত্ৰতাত আছোঁ, আমি বেলেগকৈ খেলাৰ কথাটো ভবা নাই। আমি মিত্ৰতাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আমি কথা ভাবিছোঁ। গতিকে কথাখিনি আমি আনুষ্ঠানিকভাৱে আলোচনা কৰিম, তাৰপিছত আমি নহয়, মই কোনো এটা সমষ্টি ভিত্তিত আজি আৰু নকওঁ, ইয়াত বুলিয়ে নহয়, ক'তোৱে মোক কোৱা নাই। গতিকে আলোচনা হোৱাৰ পিছত আমি সেইখিনি ঠিক ঠাক কৰিম। আৰু মই কৈছোঁৱেই, চিপাঝাৰতো আমাৰ এটা সবল ইয়াত গণভিত্তি আছে। মুখ্যমন্ত্ৰীয়ে কৈছে AGP থকাত বিজেপি পাব, বিজেপি থকাত AGP পাব। এইবিলাক কথা মোক নুসুধিব, এইবিলাক কথাত মই আজি একো নকওঁ। বিষয় এটা জানিব বিচাৰিছোঁ। ভাৰতীয় সংবিধানে যাক ভাৰতীয় বুলি কৈছে, তেওঁলোক অসমীয়া। আৰু অসম চুক্তিমতে কোনবোৰ মানুহ দেশৰ নাগৰিক, অসমৰ ক্ষেত্ৰত সেইখিনি নাগৰিকে হয়। গতিকে ইয়াত সংবাদ মাধ্যমত বহুত কথা ওলাই আছে, অৱশ্যে মই ভিতৰত ইমান সোমাই চোৱা নাই। প্ৰত্যেকবাৰ নিৰ্বাচনৰ আগে আগে এনেকৈ শৰাই দিওঁ। এইবাৰ আমাৰ দলৰ আমাৰ কেন্দ্ৰীয় সভাপতিক আমি মাতি আনি, যিহেতু তেখেত আজি শ্বহীদৰ হেৰিত আহিছিলে, কৃষক শ্বহীদৰ উপলক্ষে চৰকাৰী অনুষ্ঠানত আহিছে, সেই সুযোগতে আমি তেখেতৰ নামত, আমাৰ দলটোৰ নামত অসমৰ সকলো লোকৰে সৰ্বতোপ্ৰকাৰ মংগল কামনা কৰি প্ৰভু ৰঘুনাথৰ ওচৰত আমি এভাগ শৰাই আগবঢ়াইছোঁ, সেৱা জনাইছোঁ। আৰু আগন্তুক নিৰ্বাচনত যাতে শান্তিপূৰ্ণভাৱে আমাৰ মিত্ৰজোঁটৰ চৰকাৰ পুনৰ গঠন হয়, তাৰ কাৰণে আমি কামনা কৰিছোঁ। দলৰ যিবিলাক ঠাইত আমাৰ শিপা আছিল, সেই শিপা থকা সমষ্টিসমূহত আমাৰ সভাপতি মহোদয় ক'লে, তাৰ প্ৰত্যেকগৰাকী তৃণমূল পৰ্যায়ৰ পৰা আমাৰ কৰ্মকৰ্তাসকল সম্পূৰ্ণভাৱে নিৰ্বাচনৰ কাৰণে সাজু হৈছে। চাওক, য'ত আমাৰ দলৰ প্ৰাৰ্থী থাকিব, তাত আমাৰতো দলে সহায় কৰিবই। সেই হিচাপে সেই তেনেবোৰ সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী য'ত থাকিব, তাত বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক বা কাৰ্যকৰ্তাসকলকো আমি একেলগে একত্ৰিতভাৱে আমি বিৰোধী পক্ষৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনাইছোঁ। আৰু
য'ত বিজেপিৰ সদস্য থাকিব, বিজেপিৰ প্ৰাৰ্থী থাকিব, তাতেও অসম গণ পৰিষদৰ আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে বা আমাৰ বিষয়ববীয়াসকলে যাতে অন্তঃকৰণৰ সৈতে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক অৰ্থাৎ বিজেপিৰ প্ৰাৰ্থীগৰাকীক জিকাবলৈ চেষ্টা চলায়, তাৰ কাৰণে আমাৰ কৰ্মীসকলক আমি আহ্বান জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।